কৃষ্ণচূড়া আৰু কাঞ্চনৰ বৰ্ষপতি আৰু আমি 18, 19, 20, 21, 22 এই 5 দিনীয়া আমি এবাৰ এই বৰপতি অনুষ্ঠানটি আয়োজন কৰিছোঁ আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান আমি ইয়াত ৰাখিছোঁ আৰু মই একচুৱেলি অনুষ্ঠানটোৰ কাৰ্যসূচীৰ বিষয়ে নকওঁ আৰু খুব থুলমূলকৈ এটাই কথা ক'ম আপোনালোক সকলো আহক আৰু আমি প্ৰকৃতিখন সেউজীয়া প্ৰকৃতি আমি যিটো আমি সেউজীয়া কৰিবৰ কাৰণে আমি এটা টীম হৈ আমি একেলগে যুঁজ দি আছোঁ আৰু সেই যুঁজত আপোনালোকেও আমাক সঁহাৰি জনাওক আমাৰ বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে প্ৰকৃতি সুৰক্ষাৰ ওপৰত আমাৰ ইয়াত আলোচনা চক্ৰ হ'ব তাতো আপোনালোকৰ গঠনমূলক পৰামৰ্শ আপোনালোকে আগবঢ়াব আৰু বিশেষ মই একো নকওঁ এটাই কথা কওঁ আপোনালোকে আমাৰ এই সেউজ যাত্ৰাত আমাৰ সৈতে আহি আমাক উৎসাহ জনাব বুলি আমি আশা ৰাখিছোঁ আৰু সকলোকে পুনৰবাৰ হিয়া ভৰা আন্তৰিক অনুৰোধ যাচিছোঁ আপোনালোকে আহিব এই 5 দিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিবহি আৰু আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ ধন্যবাদ নমস্কাৰ মই মাধৱ ৰঞ্জন আপোনালোক সকলোকে মোৰ ফালৰ পৰা এটা অনুৰোধ কৰিলোঁ আমাৰ অনুষ্ঠানটো আজি 5 বছৰত ভৰি দিব অনুষ্ঠানটো এইবাৰ আমি 5 দিনীয়া কৰিছোঁ সকলোৱে সহযোগ কৰক অনুষ্ঠানটো আমাৰ লক্ষ্য উদ্দেশ্যবিলাক সকলোৱে জানে আমি চৰাইদেউখন সেউজীয়া কৰিব বিচাৰিছোঁ ইতিমধ্যে আমাৰ বিভিন্ন চৰাইদেউ বিভিন্ন ঠাইত গছ পুলি আছে গছ আছে ডাঙৰ হৈ আহিছে গছবিলাক আমি এই অনুষ্ঠানটো গছৰ জন্ম জয়ন্তী হিচাপে উদযাপন কৰোঁ আপোনালোক সকলোৱে আমাক সহযোগ কৰক ধন্যবাদ নমস্কাৰ আপোনালোক সকলোকে প্ৰথমতে আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়া তৰফৰ পৰা আগন্তুক নৱবৰ্ষ আৰু ভোগালী বিহুৰ বহু শুভকামনা জনালোঁ আমি আজি গোটেই সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ পৰিয়াল ইয়াত উপস্থিত আছোঁ আজি আচলতে এটা খুব ভাল লগা দিন আমাৰ আজি যি সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ যি মহৎ উদ্দেশ্য তাৰ যি লৈ আমি মহোৎসৱ উদযাপন কৰি আছোঁ তাৰ আজি আমাৰ লাই খুঁটা স্থাপন আমি আজি গোটেই ৰাইজ সমবেত হৈছোঁ আৰু সকলো ধৰ্মাৱলম্বী ৰাইজ আমাৰ ইয়াৰ লগত জড়িত হৈ আছে আৰু আমি ইয়াত যিখিনি আমাৰ অনুষ্ঠান হ'ব এই অনুষ্ঠানখিনিৰ কাৰণে আপোনালোক সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ এই অনুষ্ঠানটোত আপোনালোক আহক আৰু আমাৰ প্ৰকৃতি সজাগতাৰ প্ৰতি আপোনালোকেও আমাৰ ইয়াত সহযোগিতা আগবঢ়াওক তেতিয়া আমি এই যি আমাৰ লক্ষ্য উদ্দেশ্য আমাৰ যি সোণাৰু কাঞ্চন কৃষ্ণচূড়াই যি আমাৰ চৰাইদেউখন সোণালী কৰিবলৈ আমি চেষ্টা কৰি আছোঁ যাতে আপোনালোক সকলোৱে যদি সহায় সহযোগ কৰে আমি অনাগত দিনত গোটেই অসমখনক আমি সোণোৱালী কৰিবলৈ চেষ্টা কৰিম তাৰ লগতে আমি 5 দিনীয়া কাৰ্যসূচীৰে আচলতে সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱ আমি উদযাপন কৰিবলৈ লৈছোঁ অহা জানুৱাৰীত 18, 19, 20, 21 আৰু 22 জানুৱাৰী তাৰিখে আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ আমাৰ দিচাংপানী চৰাইদেউ ডিষ্ট্ৰিক্টৰ দিচাংপানী পথাৰত তো আপোনালোক সকলোকে আমি এই হেঁপাহতে আমন্ত্ৰণ জনাইছোঁ আমাৰ লগত উপস্থিত আছে আমাৰ কুসুম কৈলাশ আৰু মাধৱ ৰঞ্জন আৰু আমাৰ ভৱেন দা আছে জীৱ আছে আমাৰ ইয়াৰ লগতে আচলতে কেইবাটাও কাৰ্যসূচী আমি সংযোজিত কৰি লৈছোঁ ইয়াত আমাৰ বৃহৎ বাণিজ্য মেলা থাকিব গোটেই অসমৰ পৰা বিপণীসমূহ আহিব ইয়াতে সকলো উপলব্ধ হ'ব তাৰ লগতে আমি কিছুমান শৈক্ষিক পৰিৱেশৰ ওপৰত আমি কিছুমান কণ ল'ৰা ছোৱালীৰ পৰা আদি কৰি আমাৰ সকলো প্ৰতিভাৱান যুৱক যুৱতীসকলৰ কাৰণে কিছুমান প্ৰতিযোগিতা আমি ৰাখিছোঁ আমি প্ৰথমতে ৰাখিছোঁ আমি চিত্ৰাংকন প্ৰতিযোগিতা ৰাখিছোঁ আৰু ডিবেটিং কম্পিটিশ্যন ৰাখিছোঁ কুইজ কম্পিটিশ্যন ৰাখিছোঁ তাৰ লগতে আমি হেৰাই যোৱা আমাৰ যি বিয়ানামটো আচলতে এতিয়া আমি দেখিবলৈ পাওঁ প্ৰায় হেৰাই গৈছে আমি সদৌ অসম ভিত্তিত বিয়ানাম কম্পিটিশ্যন ৰাখিছোঁ আৰু এটা লক্ষণীয় আমি যি টোকাৰী গীত আমাৰ পৰা বহুত হেৰাই গৈছে সেইটো আমি এটা প্ৰদৰ্শনীমূলক টোকাৰী গীতৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে আমি সেউজ যাত্ৰা আমি পৃথিৱীখন সেউজীয়া কৰিব লাগে তাৰ কাৰণে আমি এটা সেউজ যাত্ৰা আমি আৰম্ভ কৰিম আমাৰ গোটেই চৰাইদেউ ডিষ্ট্ৰিক্টতে তো তাৰ লগতে আমি 5 দিনীয়াকৈ আচলতে সাংস্কৃতিক অনুষ্ঠানো থাকিব ইয়াতে 18টাধিক শিল্পী আমাৰ লগত সংযোজিত হৈছে আমি অকল যে গান নাচে যে গোটেই অনুষ্ঠানটো হ'ব এইটো নহয় আচলতে এটা মেছেজ দিবৰ কাৰণে শিল্পীসকল আমাৰ লগত সংযোজিত হৈছে তাৰ লগতে আমি 22 তাৰিখৰ যিদিনাখন মূল আকৰ্ষণ সেইদিনাখন আমাৰ বলিউডৰ যি কণ্ঠশিল্পী বিনোদ ৰাঠৌৰক আমি আমন্ত্ৰণ জনাইছোঁ সুদূৰ মুম্বাইৰ পৰা তেখেতে আহিব আমাৰ গীত পৰিৱেশন কৰিবলৈ আৰু আমি প্ৰত্যেক বছৰে এজনক আমি চিৰসেউজ বঁটা প্ৰদান কৰোঁ তেখেত আমি এবাৰ আমাৰ ঈশ্বৰলাল বৰুৱাদেৱক আমি এই বঁটাৰ বাবে আমি মনোনীত কৰিছোঁ আৰু তেখেত আহিব তেখেত আচলতে এজন
সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, আচলতে ক'বলৈ তেওঁ বহুতখিনি আমাৰ সমাজৰ কাৰণে কৰি আছে। তেখেতক আমি চিৰসেউজ বঁটা আমি আচলতে 5টা দিনত আমি 5টা জনগোষ্ঠীয় নৃত্যৰে আমাৰ সাংস্কৃতিক অনুষ্ঠানটো শুভাৰম্ভ কৰিম। আমি প্ৰথম দিনাখন খামীয়ামাত যিখিনি আমাৰ জনগোষ্ঠী আছে তেওঁলোকৰ আমি অনুষ্ঠান থাকিব, আৰু দ্বিতীয় দিনা আমাৰ ঝুমুৰ যিখিনি আমাৰ চাহ জনগোষ্ঠীৰ তাৰ দি আমাৰ আৰম্ভ হ'ব, আৰু 3 নম্বৰ দিনাখন আমাৰ নাগালেণ্ডৰ পৰা আহিব, আমাৰ নাগাৰ যি নৃত্য তেওঁলোকে প্ৰদৰ্শন কৰিব, আৰু 4 নম্বৰ দিনাখন আমাৰ যি মেইন মানে আহোম পৰম্পৰাগত যিখিনি আমাৰ আছে সেইখিনি তেওঁলোকৰ থাকিব। তাৰ শেষৰ দিনা আমাৰ বিহু। এই 5টা জনগোষ্ঠীয়ে আমাৰ গোটেই অনুষ্ঠানটো শুভাৰম্ভ কৰিব। আপোনালোক সকলোকে উপস্থিতি কামনা কৰিছো। এইখিনি আমাৰ মূল চমুকৈ আমি ক'লো আমাৰ অনুষ্ঠানটো। আহক আপোনালোকে কামনা কৰিছো।